সামগ্ৰী সমষ্টিৰ পুনৰ মুখ্যম আঘাত ৰকিবুল হুছেইনৰ কংগ্ৰেছ এৰা অব্যাহত আছে। এফালে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ পিছতে আজি সন্ধিয়া সামগ্ৰী সমষ্টিৰ মাগুৰমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাছখাইটিত অসম গণ পৰিষদ দলৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত সামগ্ৰী বিধান পৰিষদৰ সভাপতি আবু বকৰ সিদ্দিক আৰু বিশিষ্ট সমাজকৰ্মী মজিবুৰ ৰহমানৰ উপস্থিতিত মাগুৰমাৰী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ 1 নং ৱাৰ্ডৰ সদস্য আমিৰ হুছেইনৰ লগতে 10 জন কংগ্ৰেছ কৰ্মীয়ে অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। নিউজ ৰিপৰ্ট এমবি লাইভ নিউজ। জিন্দাবাদ 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 অসম গণ পৰিষদ জিন্দাবাদ 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 পৰিষদ দলত যোগদান কৰিছে। এই বিষয়ে কি ক'ব? আমি অসম গণ পৰিষদ দলৰ কাম কাজ ভাল পাইছোঁ। আগৰ পৰাই আমি হেৰি কৰি আছোঁ, কাম কাজ ভাল পাই পিনে আজি আমাৰ মাগুৰমাৰী গাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য আমিৰ হুছেইন আৰু সেই ৱাৰ্ডৰ কংগ্ৰেছ দলৰ ৱাৰ্ড প্ৰেচিডেণ্ট আহি তেওঁলোকে আজি আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে। আমি তেওঁলোকক অসম গণ পৰিষদ দলক আদৰণি জনাইছোঁ আৰু আগন্তুক দিনত এনেধৰণে আৰু মাগুৰমাৰী পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ সদস্য আৰু কংগ্ৰেছ দলৰ বিশিষ্ট কৰ্মীসকলেও যোগদান কৰিবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰি আছে। খুব কম দিনৰ ভিতৰতে মাগুৰমাৰীৰ পৰা আৰু কেইবা শতাধিক মানুহে যোগদান কৰি অসম গণ পৰিষদৰ হাত শক্তিশালী কৰিব আৰু আগন্তুক লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদৰ জয়যাত্ৰা আমি মাগুৰমাৰীৰ পৰা আৰম্ভ কৰিম বুলি আজি আমি আঞ্চলিক পৰিষদৰ যি সভা আছিলে সেই সভাত আমি বদ্ধপৰিকৰ হৈছোঁ। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা আৰু আনফালে দেখা গৈছে সামগ্ৰীত চপৰা চপৰে কৈছে কংগ্ৰেছৰ বেটি, সেই সন্দৰ্ভত কি ক'ব? কংগ্ৰেছ দলৰ এটা কাৰ্যসূচী, তেওঁলোকে ন্যায় যাত্ৰা কৰিছে আৰু কিবা কিবি যাত্ৰা কৰিব, পদযাত্ৰা কৰিব আৰু আমি অসম গণ পৰিষদ দলৰ কংগ্ৰেছৰ পৰা মানুহ আনি যোগদান কৰাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। দেখা গৈছে কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ আহি পেলাই মাগুৰমাৰীত আপোনালোকৰ অসম গণ পৰিষদ দলত যোগদান কৰিছে, সেই সন্দৰ্ভত আপুনি কি ক'ব? মই প্ৰথমে আজি সন্ধিয়া বজাত মাগুৰমাৰী আঞ্চলিক পৰিষদৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিলে। এই সভাত আমাৰ মাগুৰমাৰী গাঁও পঞ্চায়তৰ এজন ৱাৰ্ড সদস্য আমিৰ হুছেইনে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰি তেওঁৰ লগত আৰু 10 জনে আজি আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰিছে। তেখেতসকলৰ যোগদানে আগন্তুক দিনত মাগুৰমাৰী অসম গণ পৰিষদৰ শক্তি বৃদ্ধি পাইছে আৰু তেখেতসকলক আমি অসম গণ পৰিষদৰ সামগ্ৰী সমষ্টি বিধান পৰিষদৰ সভাপতি হিচাপে আমি তেখেতসকলক আমি দললৈ আদৰণি জনাইছোঁ। আগন্তুক দিনত আমি সকলোৱে মিলিজুলি আমি অসম গণ পৰিষদখন আগবঢ়াই লৈ যাম।